উত্তৰ প্ৰদেশৰ এটা ফেৰীৱালা বলৰামপুৰত যাৰ ঘৰ চাইকেলেৰে ফেৰী কৰি আঙুঠি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই থকা জালালুদ্দিন কেনেকৈ কেইবছৰমানৰ ভিতৰতে হৈ পৰিল কোটি কোটি টকাৰ মালিক। এই সকলোবোৰ তথ্য আহি পৰিছে উত্তৰ প্ৰদেশ এণ্টি টেৰৰিষ্ট স্কোৱাডৰ জেৰাত। এটিএছৰ জেৰাত জালালুদ্দিনে কেনেকৈ হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰিছিল সেই কোলা অধ্যায় এতিয়া পোহৰলৈ আহিছে। এই চাংগুৰ পীৰ বাবা ওৰফে জালালুদ্দিনে হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰিবলৈ পাতিছিল এক বৃহৎ জাল। দেশৰ বিভিন্ন ৰাজ্যত জালালুদ্দিনৰ আছে ৩০০০ এজেণ্ট। বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত জালালুদ্দিনৰ এই এজেণ্ট সক্ৰিয় হৈ থাকে। জালালুদ্দিনৰ ধৰ্মান্তকৰণৰ কৌশল আছিল এই এজেণ্টসমূহ, যিয়ে হিন্দু যুৱকৰ নাম লৈ হিন্দু যুৱতীসকলক প্ৰেমৰ জালত ফচাই হিন্দু হৈ বিয়া পাতে আৰু পৰৱৰ্তী সময়ত জোৰ জুলুম কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰায়।